নমস্কাৰ। আজি 24 নৱেম্বৰ। আমি দিনৰ ট্ৰেডটো মিছ কৰিলোঁ আচলতে, নাছিলোঁ কাৰণে। এতিয়া আমি লাষ্টৰ মোমেণ্টাম এটা কেপচাৰ কৰিব পাৰিম নেকি বা তেনেকুৱাকৈ ভাবি পেলাই ট্ৰেড এটা ল'বলৈ প্লান কৰিছোঁ কলৰ 0.5ৰ ছাপোৰ্টটো দেখি। আমাৰ এছ এলটো সৰু হ'ব কাৰণ এই 0.5টো যদি ভাঙি তললৈ যায় তেতিয়াহ'লে আমাৰ ট্ৰেডটো ভুল। আমি জাষ্ট এইটো ফিবনাচি ফ'ল' কৰি পেলাই চিম্পল ট্ৰেড এটা লৈছোঁ। তাত একো বৰ বেলেগ নাই আৰু এনেও দিনৰ সময়ৰ লগত আমাৰ যিহেতু নৰ্মেলি ট্ৰেড কৰা নহয়, তো গতিকে কেনেকুৱা কি হয় বৰ এটা ক'ব নোৱাৰোঁ। কিন্তু এইটো যে 0.5ৰ ফিবনাচি ছাপোৰ্ট এটা লৈছে আৰু তলৰ বায়াৰখিনি ষ্ট্ৰং ঠিকেই আছে, সেইটো হিচাপত আমি এণ্ট্ৰিটো ল'লোঁ আৰু চাওঁ এতিয়া কি হয়। পইণ্ট 5ৰ ছাপোৰ্টটোতো ভাঙি পেলাই তললৈ গুচি গ'ল, গতিকে আমি এইখনত ওলাই দিয়াই ভাল হ'ব। কাৰণ আচলতে বায়াৰ বহুত জমা হৈ গৈছিলে, টাইম ল'লেতো। আমাৰ এইখনত ইমান টাইম খৰচ কৰিব বুলি ভবা নাছিলোঁ আচলতে, কিন্তু এইখনত বহুতখিনি টাইম খৰচ কৰিলে। আৰু টাইম খৰচ কৰাৰ লগে লগে কি হ'ল, বায়াৰ বহুত আহি গ'ল আৰু অভাৰঅল মাৰ্কেট অকণমান ডাউন ট্ৰেণ্ডতে আছিলে ৰাতিপুৱাৰ পৰা। তো সেইটো কাৰণে মে বি আমাৰ ট্ৰেডটো ভুলেই হ'ল। তো আমি এক্সিট লোৱাই ভাল হ'ব আৰু। আমাৰ লছটো নাই, এক্সিট লৈ লোৱাই ভাল হ'ব। তো ঠিকে আছে, আজিৰ কাৰণে ইমানেই। আমি সৰু লছ এটা ল'লোঁ কাৰণ আমাৰ ট্ৰেডটো হেৰিকৈ নাছিলে। আজিৰ কাৰণে ইমানেই, আহিছোঁ দিয়ক, ধন্যবাদ।